নমস্কাৰ মই প্ৰথমতে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহাগত নতুন বছৰটোত সকলোৰে ভাল হওক সেয়াই মোৰ কামনা থাকিল। চতে গৈয়ে গৈয়ে বহাগ পালেহি, ফুলিলে ভেবেলি লতা, কৈ থাকোঁ মানে ওৰফে নপৰে বহাগী বিহুৰে কথা। গতিকে বহাগ বিহুৰ কথাৰ শেষ নাই। বিহু মূলতঃ কৃষিজাতীয় উৎসৱ। ৰঙালী বিহুৱে কওক, আপুনি কাতি বিহুৱে কওক, নতুবা ভোগালী বিহুৰ কথাই কওক, সকলো ধৰণৰ বিহুতেই কৃষিৰ কথা, কৃষিৰ বিষয়ে কোৱা হৈছে। গতিকে ৰঙালী বিহুৰ এই পবিত্ৰ সময়ছোৱাত হাত সাকি খোৱাৰ এটা প্ৰথা আছে। সকলোৱে হাত সাকি খোৱাৰ প্ৰথা মানি চলক। প্ৰথম দিনা নতুবা সাত বিহুলৈকে বিভিন্ন ধৰণৰ শাক পাচলি যদি আপুনি খাব পাৰে, তেতিয়া গোটেই বছৰটো নিৰোগী থকা বুলি কোৱা হৈছে। অসুখ বিসুখে আপোনাক আক্ৰমণ কৰিব নোৱাৰে। আৰু চ'তৰ বিহুত মানে চ'তৰ শেষ প্ৰান্তত যোৱাকালি গৈছে, আজি বহাগৰ প্ৰথম দিনা। চ'তৰ বিহুত তৰা চিঙা পাত ছিঙি আনি তাত পিঠা পনা মিঠাই আদি ৰাখি গৰখীয়াক খাব দিব লাগে। আৰু বহাগৰ প্ৰথম দিনা দেৱ দেৱীৰ পৰা আশীৰ্বাদ বিচাৰিব লাগে। সকলোকে বিহুৱান দিব লাগে, বিশেষকৈ ডাঙৰজনক বিহুৱান দি সেৱা কৰক, গুৰুজনক সেৱা কৰক, শিশুসকলক পিঠা পনা মিঠাই আদি খাবলৈ দিয়ক। নিশ্চয় আশীৰ্বাদ লাভ কৰিব পাৰিব। এতিয়া মই আজিৰ দিনটোৰ ৰাশিফললৈ গৈ আছোঁ। আজিৰ পৰা এসপ্তাহ মানে অহা শনিবাৰলৈ ৰাশিফললৈ গৈ আছোঁ। মই টেৰট কাৰ্ড মতে সপ্তাহটোৰ ৰাশিফল ক'ম। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এইটো সপ্তাহত বিহু বুলি সকলোকে আঁকোৱালি লওক, দেৱ দেৱীৰ পূজা পাতল কৰক, দুখীয়াজনক দক্ষিণা আৰু বিহুৱান দিবলৈ নাপাহৰিব, সা সম্পদ বৃদ্ধি হ'ব। সপ্তাহটোত প্ৰেমৰ ক্ষেত্ৰত অৱশ্যে কিছু অশুভ ফল দেখুৱাই আছে। বিদ্যাৰ্থীসকলৰ শুভ ফল। এই সপ্তাহটোত যিকোনো ধৰণৰ নতুন কামৰ বাবে আপুনি আগবাঢ়িব পাৰে, আৰম্ভণি কৰিব পাৰে। সপ্তাহটোৰ শুভ কালাৰ হৈছে ৰেড, শুভ নাম্বাৰ হৈছে 3। এতিয়া মই বৃষ ৰাশিলৈ গৈ আছোঁ। বৃষ, পেজ অফ চ'ৰ্চ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত এই সময়ছোৱাত উন্নতি দেখুৱাই আছে। অন্ধজনক দান ধ্যান কৰক, বিহু বুলি সকলোকে পিঠা পনা খাবলৈ দিয়ক। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। এই সপ্তাহটোত প্ৰেমৰ ক্ষেত্ৰত অতি শুভ, দূৰ ভ্ৰমণ আদি কৰিব পাৰে। শুভ নাম্বাৰ হৈছে 3, শুভ কালাৰ হৈছে বাটল গ্ৰীণ। নেক্সট ৰাশিফললৈ যোৱাৰ আগত কাইলৈৰ দিনটো গোহাই বিহু। তাৰমানে প্ৰথম দিনা চ'ত বিহু গ'ল, মানে গৰু বিহু। তাৰ পিছদিনাখন মানুহ বিহু, মানে আজিৰ দিনটোত মানুহ বিহু, আৰু কাইলৈৰ দিনটোত গোহাই বিহু, থাৰ্ড ডে গোহাই বিহু। সোমবাৰে গোহাই বিহু পালন কৰা হ'ব। গোহাই বিহুৰ এই পবিত্ৰ সময় আচলতে মহাপুৰুষ শংকৰদেৱে এটা সময়ত অসমৰ চৌদিশে গোহাই বিহুৰ প্ৰচলন কৰিছিলে আৰু বিয়পাই দিছিলে। তেতিয়াৰ পৰাই গোহাই বিহুৰ দিনা একেবাৰে পুৱা ভাগত প্ৰথমতে গোহাই ঘৰ সাৰি মুচি চাফ চিকুণ কৰিব লাগে। তাৰ পাছত গোহাই ঘৰত বিহুৱান, নৈবদ্য, বিভিন্ন ধৰণৰ ধূপ চাকি আদি আগবঢ়াব লাগে। আৰু গোহাই বিহুৰ দিনা গৰখীয়াসকলক যদি আপুনি পিঠা পনা খাবলৈ দিয়ে, নতুবা শিশুসকলক যদি পিঠা পনা খাবলৈ দিয়ে, দক্ষিণা আদি দিয়ে, তেতিয়া কিন্তু গোহাঁইৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু দুখীয়াজনক গোহাই বিহুৰ দিনা নতুন বস্ত্ৰ দান কৰিব লাগে। ধন্যবাদ। এতিয়া মই ৰাশিফললৈ গৈছোঁ মিথুন ৰাশি। মিথুন ৰাশিত মই দুখন কাৰ্ড লৈছোঁ। এখন হৈছে পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সপ্তাহটো বেয়া নহয়, বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও
আগবাঢ়িব পাৰিব, কিন্তু স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। বিদ্যাৰ্থীসকলৰ মধ্যম ফল, জীৱনত উন্নতি লভিব তেনেকুৱা সুযোগ আহিব। শুভ কালাৰ হোৱাইট, শুভ নম্বৰ 3। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কিং অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। দুখন টেৰট কাৰ্ড মতে এই সপ্তাহটোত শনি পূজা কৰক। সপ্তাহটোত নৱৰাত্ৰি চলিছে আৰু বাসন্তী দেৱীৰ পূজা চলিছে, গতিকে বাসন্তী দেৱীৰ পূজা পাতল কৰক, নৱৰাত্ৰি পালন কৰক, নিশ্চয় শুভ ফল লভিব। বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলৰ উত্তম ফল। এই সপ্তাহটোৰ শুভ কালাৰ হ'ব গ্ৰীণ এণ্ড ব্লু, শুভ নম্বৰ হ'ব 4। এই সপ্তাহটোত নৱৰাত্ৰি চলিছে, তাৰমানে 15 তাৰিখে 15 এপ্ৰিল সপ্তমী, 16 তাৰিখে অষ্টমী আৰু 17 তাৰিখে নৱমী। এনেকুৱা এগছ অখণ্ড চাকি, আমাৰ ৰত্নকুবেৰ চেম্বাৰটো অখণ্ড চাকি গছ আমি জ্বলাই আছোঁ, নদিনলৈ মানে নৱমীলৈ জ্বলি থাকিব। তেনেকুৱা এগছ অখণ্ড চাকি যদি আপুনি জ্বলাব পাৰে ঘৰখনৰ পূব দক্ষিণ ফালত, তাৰমানে সাউথ ইষ্ট কৰ্নাৰত যদি জ্বলায়, তেতিয়া বাসন্তী পূজাৰ এই সময়ছোৱাত আপুনি দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু নৱমীলৈ যদি চাকি গছ নুমাই নাযায়, কণ্টিনিউৱাছলি যাতে জ্বলি থাকে, সেয়া আপুনি ব্যৱস্থা কৰিব লাগিব, তেতিয়াই দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু নৱৰাত্ৰিৰ এই সময়ছোৱাত আপুনি পাৰিলে দিনৰ ভাগত লঘোণত থাকক, ৰাতি ফল মূল আহাৰ কৰক, নতুবা নিৰামিষ আহাৰ কৰক। এই সপ্তাহটোত চতুৰ্থ দিনা মানে মঙলবাৰ দিনা সাত বিহুৰ ভিতৰত সাত বিহু পালন কৰা হ'ব। আৰু কথাত কয়, ঢোলে বাই ঢুলীয়া, খোলে বাই খুলীয়া, কাৰ ঘৰত নাচনী নাচে, ওচৰ চাপি চাপি নাহিবা নাচনী, তোমাৰ গাত মোহিনী আছে। আচলতে বিহুগীতৰ কেন্দ্ৰীয় বস্তু হ'ল প্ৰেম, ভালপোৱা। বিহুগীতত নদ নদী, পশু পক্ষী, পৰ্বত পাহাৰ ভৈয়াম আৰু খেতিপথাৰৰ কথা কোৱা হৈছে। অসমৰ লোকসংস্কৃতিৰ মনোৰম বস্তু হৈছে বিহু নৃত্য, বিহুগীত। মুকলি পথাৰ, গছৰ তলত বিভিন্ন জাতি জনগোষ্ঠী নিৰ্বিশেষে বিহুগীত গাব লাগে, বিহু নৃত্য কৰিব লাগে, আৰু সেয়া হৈছে পৰম্পৰা। গতিকে সাত বিহুৰ দিনা এই কৃষিভিত্তিক উৎসৱত সকলোকে দান ধ্যান কৰিব লাগে। সৰু সৰু ল'ৰা ছোৱালীক মিঠাই, চকলেট, পিঠা পনা আদি খাব দিব লাগে, আৰু সকলোকে প্ৰেম নিবেদন কৰিব লাগে, ভগৱান শ্ৰীকৃষ্ণ আৰাধনা কৰিব লাগে। ধন্যবাদ। এতিয়া মই সিংহ ৰাশিলৈ গৈছোঁ টেৰট কাৰ্ড মতে। কিং অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই সপ্তাহটোৰ ফলাফল। ব্যৱসায় বাণিজ্যত সপ্তাহটোত মধ্যম ফল দিব, শনি পূজা কৰিব পাৰে, পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নোযোৱাই ভাল, বাধা পাব। এই সপ্তাহটোত চাকৰি বাকৰিৰ দিশ দেখুৱাইছে, নিবনুৱাসকলৰ ভাল। বিদ্যাৰ্থীসকলৰ মধ্যম ফল, শুভ কালাৰ হ'ব ব্লু, শুভ নম্বৰ হ'ব 4। এতিয়া আহক কন্যা ৰাশিলৈ। পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মানসিক চাপ বৃদ্ধি পাব, জীৱনত উন্নতি যেন আহি আছে আপুনি অনুভৱ কৰিব, বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল, শুভ কালাৰ হ'ব হোৱাইট কালাৰ, শুভ নম্বৰ হ'ব 4। পঞ্চম দিনা চেনেহী বিহু, আৰু এই চেনেহী বিহুৰ কথাত কোৱা হৈছে, চতৰে চকৰি, বহাগত বগৰী, জেঠতে অমনা ধান। চেনেহী বিহুৰ দিনাখন শৰাইখন যাচিবা, তেহে পাবা সমাজৰ মান। গতিকে চেনেহী বিহুৰ দিনাখন শৰাই এখনত বিহুৱান, তামোল পাণ, পিঠা পনা আদি লৈ দুখীয়াজনক দান কৰিব লাগে, আলহী আহিলে দিব লাগে, তেতিয়াহে বছৰটোত মান সন্মান বৃদ্ধি পায় বুলি কোৱা হৈছে। এতিয়া মই তুলা ৰাশিলৈ গৈছোঁ, দুখন কাৰ্ড লৈছোঁ, পেজ অফ শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সপ্তাহটোত টকা পইচা হাতলৈ আহিব, অন্ধজনক দান ধ্যান কৰক, বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব, কিন্তু সৰু সুৰা দুৰ্ঘটনা আদিৰ যুগ আছে, সাৱধান হওক। স্বাস্থ্য পাতি মধ্যম। এই সপ্তাহটোৰ শুভ কালাৰ হ'ব ব্লেক, শুভ নম্বৰ হ'ব 4। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ', শ্বৰ্টছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে টকা পইচা হাতলৈ আহিব, দুখীয়াজনক কম্বল, কাপোৰ কানি আদি দান কৰক, বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। বিভিন্ন ধৰণৰ বাধা আছে, তথাপি সপ্তাহটোৰ শেষৰ ফালে কিছু ফল দিব। বিদ্যাৰ্থীসকলৰ উত্তম, শুভ নম্বৰ 3, শুভ কালাৰ ৰেড। মনত ৰাখিব, সাত বিহুৰ 6 নম্বৰ দিনা কোৱা হয় ৰাঙলী বিহু, আৰু এই ৰাঙলী বিহুৰ ভিতৰত নতুবা বহাগৰ যিকোনো এদিনা যদি আপুনি
সকলোকে আঁকোৱালি লয়, সকলোকে প্ৰেম ভালপোৱা নিবেদন কৰে, তেতিয়া গোটেই বছৰ আপুনি সুখত থাকিব। আৰু ডেকাসকলে যদি এই ৰাঙলী বিহুত পেঁপা বজায় তেতিয়া প্ৰেম দীৰ্ঘস্থায়ী হোৱা বুলি কোৱা হৈছে। আৰু নাচনীসকলে যদি ৰাঙলী বিহুৰ দিনাখন খোপাত কপৌফুল লয়, হাতত জেতুকা লয়, তেতিয়াও কিন্তু প্ৰেমত সফলতা আহে। এতিয়া মই আৰু দুখন কাৰ্ড লৈছোঁ ৰাশিফলৰ বাবে। এতিয়া আহক ধনু ৰাশিলৈ। ধনু ৰাশিত ওৱান্স এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব, শনিৰ কৃপা লাভ কৰিব পাৰিব। এই সপ্তাহটোত আপুনি যদি ক'ৰবাত ফুৰিবলৈ যায় অলপ সাৱধান হওক, উত্তৰ দিশ ভ্ৰমণ নকৰিব। এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। বিদ্যাৰ্থীসকলে উত্তম ফল পাব। শুভ কালাৰ হ'ব গল্ডেন কালাৰ আৰু শুভ নাম্বাৰ হ'ব 4। এতিয়া মকৰ ৰাশি ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব, বিদ্যাৰ্থীসকলে উত্তম ফল পাব, প্ৰেমত সফলতা আহিব। সপ্তাহটোত যিকোনো কামত আগবাঢ়িলে অলপ চাই চিন্তি লওক। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি। এই সপ্তাহটোত আপুনি গ্ৰীণ কালাৰ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 4। এই সপ্তাহটোতে একেবাৰে 7 দিনৰ শেষৰ বিহুৰ নাম হৈছে চেৰা বিহু। তাৰমানে চেৰা বিহুৰ দিনা বিহু উৰাব লাগে, সকলোকে আঁকোৱালি ল'ব লাগে, ঘৰলৈ আলহী আহিলে পিঠা পনা বিহুৱান আদি দিব লাগে। আৰু চেৰা বিহুৰ দিনাও গোহাঁই সেৱা কৰিব লাগে, গোহাঁইৰ আশীৰ্বাদ, গুৰুজনৰ আশীৰ্বাদ ল'ব লাগে। কিন্তু বিহু গুচি গ'লেও অসমীয়া ডেকা গাভৰুৰ মনৰ পৰা বিহু যাব নোখোজে। বিহুগীতত কোৱা হৈছে, নগাৰ চাঙতে পেঁপাটি বজাইছিল, দফলাই ধৰিছিল টকা, ল'ৰা বুঢ়া চবে বলিয়া হৈছিল ডেকা। এতিয়া মই গৈ আছোঁ কুম্ভ ৰাশিলৈ। একুৰিয়াছ ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে সপ্তাহটোত মাংগলিক কৰ্ম কৰিব পাৰে, দেৱ দেৱীৰ আৰাধনা কৰক। বিশেষকৈ বাসন্তী পূজা চলিছে, গতিকে বাসন্তী দেৱীৰ আৰাধনা কৰক। নৱৰাত্ৰি চলিছে। এই সপ্তাহটোত সাৱধানেৰে বিনিয়োগ কৰক। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। গ্ৰীণ কালাৰটো শুভ হ'ব। শুভ নাম্বাৰ হ'ব 9। মনত ৰাখিব, এই সপ্তাহটোত বাসন্তী পূজা 15, 16 আৰু 17, সপ্তমী, অষ্টমী, নৱমী। নৱমীলৈকে আপুনি অখণ্ড চাকি গছ কণ্টিনিউৱাছলি জ্বলাই ৰাখক, নিশ্চয় দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু বাসন্তী পূজাৰ এই 3 দিন আপুনি দেৱী মন্দিৰত ৰঙা ফুলৰ মালা, নীলা পদুম ফুল, ধূপ চাকি, দক্ষিণা আৰু নৈবেদ্য আগবঢ়াওক। পাৰিলে অঞ্জলি ল'বলৈ নাপাহৰিব। আৰু নৱমীৰ দিনা ৰাম নৱমী, সেইদিনাখন ভগৱান ৰামৰ সেৱা কৰক, হনুমানৰ পূজা পাতল কৰক, লগতে দেৱীৰ পূজা পাতল কৰক। গোটেই বছৰটো আপুনি ভালে থাকিব। এতিয়া মীন ৰাশিলৈ গৈছোঁ। ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মৰ্যাদা বৃদ্ধি, আয় উন্নতি, লাভৰ যুগ এই সপ্তাহটোত। বিদ্যাৰ্থীসকলে বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব। সপ্তাহটোৰ মাজভাগত বিভিন্নজনৰ পৰা উপকৃত হ'ব পাৰে। লাহে লাহে কাম কাজত আগবাঢ়িব পাৰিব। এই সপ্তাহটোৰ দান ধ্যান কৰক। শুভ কালাৰ হ'ব অফ হোৱাইট। শুভ নাম্বাৰ হ'ব 4। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।